আজি মোহনৰ বিয়া। উদুলি মুদুলি নগাঁও তেলীয়া পহুকতা। জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহনৰ বিয়া। অসমীয়া ধাৰাবাহিকৰ যোগেদি দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰা মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ আজি বিয়া। বেহৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকৰ জৰিয়তে এগৰাকী অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল মোহনে। খুব কম দিনৰ ভিতৰতে নিজ অভিনয় প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল মোহনে। আৰু আজি অসমৰ এই জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা আপোনাৰ মৰমৰ মোহনৰ বিয়া। এয়া মোহন খ্যাত অৰ্থাৎ দীপজ্যোতি কেওটৰ বাসগৃহৰ দৃশ্য। নগাঁও ডিফুলস্থিত বিদিশা ভূঞাৰ লগত বিবাহপাশত আবদ্ধ হ'ব দীপজ্যোতি কেওট। আনহাতে মোহনৰ পিতৃ মাতৃও আজি মোহনে বিয়াপাশত আবদ্ধ হোৱাত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আজিৰ এই শুভ দিনটোত আপোনালোকেও অভিনন্দন জনাওক জনপ্ৰিয় অভিনেতাজনক। অনুভৱ এইটো আচলতে অনুভৱ বুজাব নোৱাৰি। এটা নতুন জীৱনৰ আৰম্ভণি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আহিছে বিয়া খাবৰ কাৰণে, তাৰ মাজতে প্ৰচাৰো কৰিছে। এটা কাৰণে ভাল পাইছোঁ যে সমগ্ৰ অসমবাসী ৰাইজক যিহেতু এটা অনুষ্ঠান পালে গোটেই মানুহখিনি আশীষ ল'ব পৰা যায়, কিন্তু গোটেই মানুহখিনি একেলগে লোৱাৰ মানে এটা দিগদাৰো হয়। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ পৰা মানে আশীষ বিচাৰিলোঁ আৰু ভৱিষ্যত জীৱনটো যাতে সুন্দৰকৈ পাৰ হওক, গোটেই অসমবাসী ৰাইজে যাতে আশীৰ্বাদ কৰক। আৰু এই নতুন জীৱনৰ পাতনি মেলা প্ৰাকখনত সকলোৱে আশীষ বিচাৰিলে কিনো ক'ম, ভাল অনুভৱ, ভাল লাগিছে। আৰু এটা বেলেগৰ সংসাৰ দেখোঁ। আজি আনিলোঁ মোহন হৈ পেলাই কেকেচা বিয়া খাবলৈ। কেকেচা আপোনালোকে জানে, কেকেচা বিয়া মণিবৰৰ লগত বিয়া মানে মই ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ। এতিয়া চবেই মানে ছ'চিয়েল মিডিয়াতো কৈ আছে মোহনৰ বিয়া। এতিয়া মোহনে বিয়া পাতিব ওলাইছে। নাজানো এলকেলৰ ল'ৰাটোৱে পিছৰ জীৱনটো কিমান সুচাৰুৰূপে পালন কৰিব পাৰোঁ। তথাপি ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ ওপৰতে সকলো অৰ্পণ কৰিছোঁ, ৰাইজৰ আশীষ বিচাৰিছোঁ। কইনা ডিফলুৰ ওচৰ নগাঁৱৰে কইনা বিদিশা ভূঞা। প্ৰেম নহয়, মোৰ ঘৰৰ পৰা চাইছে। আমাৰ বিবাহত বেছি দিনো লগা নাই, 2 মাহত বিয়াখন সঁচাকৈ ঠিক হৈ গৈছে। 2 মাহত বিয়াখন ঠিক হৈছে। আৰু ঘপককৈ মোৰ ককাইদেউ সাগৰ তামুলী তেখেতে ছোৱালী মানে দেখি পেলাই মোক খবৰ দিলে। তাৰপিছত মই একেবাৰে যাওঁতে বেলেগকৈ চোৱা নাই, দেউতা মাক লগত লৈ গৈছোঁ, পৰিয়ালৰ মানুহ লগত লৈ গৈ ছোৱালী চাইছোঁগৈ। ছোৱালী ভাল লাগিল, তেখেতসকলকো মাতি আহিলোঁ। মাতি আহি পূৰা চিনেমা কাৰবাৰ আৰু পাছদিনাখন বিয়া ঠিকেই হৈ গ'ল। কম দিনৰ ভিতৰত একদম 2 মাহৰ ভিতৰত বিয়া ঠিক আছে। মোহন বুলি ক'লে অসমৰ চুকে কোনে আচলতে খ্যাত, গতিকে ৰাইজৰ সঁহাৰি কেনেধৰণৰ পাইছে? বহুত ভাল। মানে আমি যে অভিনেতা, এইটো আমি ৰাইজৰ মাজতে জন্ম, ৰাইজে ভাল পাইছে কাৰণে আচলতে মোহন বা ৰাইজে ভাল পাইছে কাৰণে বেহৰবাৰী আউটপোষ্ট। আৰু সেই ৰাইজে ৰজা আৰু এজন অভিনেতাৰ কাৰণে। যেনেকৈ অভিভাৱক মোৰ দেউতা মাৰ অভিভাৱক, তেনেকৈ অভিনয়ৰ ক্ষেত্ৰত ৰাইজে আমাৰ অভিভাৱক। সমূহ অসমবাসী ৰাইজে পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকৈ যুগ্ম জীৱনৰতো আপোনালোকে আশীৰ্বাদ প্ৰদান কৰক আৰু বেহৰবাৰী আউটপোষ্ট চাই থাকক, এনেকৈ মৰম দি থাকক। আৰু এটা কথা ক'ব লাগিব।